পিছত বৈঠালাংশু আৰু আম অৰ্থাৎ কাৰ্বি আংলঙত এতিয়া 5 জন MLA হ'ব হাফলঙত 1 জন টোটেল আমাৰ 6 জন MLA লৈ ডিফু পাৰ্লিয়ামেণ্টাৰী সিট ইয়াতে কোন কোন উঠিছে কাঠাৰ ডাঙৰীয়া উঠিছে জয়ৰাম ইংলেণ্ড উঠিছে অমৰ সিং ঠিক আছে এতিয়া আপোনালোকে জানে যে ডিফুত কাৰ চৰকাৰ চলি আছে কাৰ চৰকাৰ আছে বিজেপি দিছপুৰত কাৰ চৰকাৰ চলি আছে বিজেপি দিল্লীৰ প্ৰধানমন্ত্ৰী কোন হ'ব কাঠাৰ পাৰ্টিয়ে দিল্লীত চৰকাৰ কৰিব পাৰিব নেকি কাঠাৰ পাৰ্টিয়ে দিছপুৰত চৰকাৰ কৰিব পাৰিব নেকি কাঠাৰ পাৰ্টিয়ে ডিফুত চৰকাৰ কৰিব পাৰিব নেকি দিছপুৰতো চৰকাৰ নাই